একদম সমালোচনা কৰে এটা শব্দ কওক মই এটা শব্দও কাৰো এগেইনষ্টত কোৱা নাই কৈছোঁ ন এইটো পৰিৱেশ এইটো চৰকাৰে বনোৱা পৰিৱেশ নহয় এইটো 30 বছৰৰ পৰিৱেশ অলপ ইম্প্ৰুভ হৈছে কিন্তু অসমতো একেটাই সমস্যা আছে এইবাৰহে ঠিক হ'লগৈ সেইবুলি মইতো গালি দিয়া নাই কাকো যে হিতেশ শইকীয়াৰ দিনত বেয়া আছিল তৰুণ গগৈৰ দিনত বেয়া আছিলে আমি কাকো সমালোচনাৰ কাৰণে খালি ৰাইজক কৈছোঁ যে এটা পৰিৱৰ্তন লাগে পৰিৱৰ্তন হ'ব লাগে যাতে সকলো দুখীয়া মানুহে সমান অধিকাৰ পাব পাৰে ভাল কথা কোৱাটো মানে কাকো সমালোচনা নুবুজায় হয়তো একেখিনি কথা প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰেও ক'ব ইলেকশ্যনত যে এইবাৰ আমি নিৰপেক্ষভাৱে দুখীয়া মানুহক চাকৰি দিম মোৰ কথাখিনি হয়তো তেওঁলোকেও ক'ব এইটো কাকো সমালোচনা নুবুজায় কৈছে যে আপুনি ইয়াত শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব বিচাৰিছে হিন্দু মুছলমানৰ ৰাজনীতি এটা শব্দ মই ইয়াত মুছলমান নামটো লৈছোঁ নেকি মোৰ ভাষণত গোটেইকেইটা ভাষণ শুনক মইতো ওলটাই দেশী জলহা ভাল কৰিহে ক'লোঁ যে তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগে বুলি দেশীৰ কথা ক'লোঁ জলহাৰ কথা ক'লোঁ গৰিয়াৰ কথা ক'লোঁ মইতো এইমাত্ৰই ক'লোঁ দেখোন গৰিয়াসকল উচ্ছেদ হোৱা নাই নাই মোকতো কোনেও জনোৱা নাই জনালে হৈ যাব কিন্তু মোকতো কোনেও কোৱা নাই